ভাৰতৰ সৰ্ববৃহৎ চোৰাংচোৱা কাণ্ড কেলেংকাৰী 1972 চন ৰাজ কাপুৰৰ পুত্ৰ ঋষি কাপুৰৰ অভিষেক ঘটিছে বলিউডত। নায়িকা ডিম্পল কাপাডিয়া টিনেজাৰ প্ৰেম কাহিনীৰে ববী চিনেমা সমগ্ৰ ভাৰতত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰেমে উন্মনা কৰা কিশোৰী ডিম্পলে প্ৰেমিকক আলিংগন কৰি গাইছে প্ৰেম ৰোগ। অভিষেকতে সমগ্ৰ দেশৰ যুৱক যুৱতীৰ হৃদয়ত সোমাই পৰিল ঋষি কাপুৰ ডিম্পল কাপাডিয়া। এই দুই কিশোৰী সমান্তৰালভাৱে ভাৰতৰ যুৱ প্ৰজন্মৰ বাবে চিনাকি হৈ পৰিল এখন নতুন বাইক। ডিম্পলৰ চাহৰুদ্ধকাৰী বাইক যাত্ৰাতকৈও দৰ্শকৰ চকুত থৰ হৈ পৰিল এখন বাইকত ৰাজদূত পোলেণ্ডত নিৰ্মিত HLM 11 বাইক। পোলেণ্ডত নিৰ্মিত এই বাইকখনে ভাৰতৰ ৰাজদূত নামেৰে ব্ৰেণ্ডিং কৰা হয়। হাজাৰ হাজাৰ যুৱকৰ হৃদয় জয় কৰিলে ৰাজদূতে। সপোনত ভাসি উঠিল প্ৰেমিকাৰ সৈতে দুৰ্গম পথত বাইক ভ্ৰমণৰ ছায়াছবি। ভাৰতৰ বাতৰি কাকতত প্ৰকাশ পাবলৈ ধৰিলে পোলেণ্ডৰ কোম্পানীয়ে নিৰ্মাণ কৰা HLM বাইকত পুৰুষে ভ্ৰমণ কৰাৰ বিজ্ঞাপন। পোলেণ্ডৰ সৈতে ভাৰতৰ ব্যৱসায়িক সম্পৰ্ক শীতল যুদ্ধৰ পাছৰ পৰাই কমি আহিছিল। তাৰ মাজতে পোলেণ্ডৰ ৰাজহুৱা শ্বিপিং কোম্পানী চেণ্টমৰে ভাৰতৰ কোম্পানী HLM মানেকলালক নিয়োগ কৰিছিল তেওঁলোকৰ প্ৰতিনিধি হিচাপে। এই মানেকলালৰো আছে এক সুকীয়া ইতিহাস। 1947 চনত ভাৰত স্বাধীন হ'ল, কিন্তু স্বাধীন ভাৰতে নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ ক'ৰ পৰা পাব, কোনে উৎপাদন কৰিব? কৃষি, টেক্সটাইল, মাইনিং, সামৰিক অস্ত্ৰ আদি হৈ পৰিল প্ৰাথমিক প্ৰয়োজন। সেই সময়ত ভাৰতৰ এজন ব্যৱসায়ীয়ে দেখিলে এটা নতুন সপোন। তাৰ পূৰ্বে তেওঁ কাপোৰ উৎপাদনৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ এখন দোকানত কাম কৰিছিল। নিজে দেখি আছিল গুজৰাট, মহাৰাষ্ট্ৰত কিদৰে টেক্সটাইল উদ্যোগৰ বাবে বিভিন্ন সামগ্ৰী যন্ত্ৰাংশৰ প্ৰয়োজন হয়। তেওঁ তেনে যন্ত্ৰপাতিৰ এটা উদ্যোগ স্থাপনৰ কথা ভাবিলে। 1941 চনতে তেওঁ উদ্যোগ স্থাপন কৰি ব্যৱসায় আৰম্ভ কৰিছিল। ৰোলাৰ, গ্লোভছ, ড্ৰাম আদিয়ে তেওঁৰ উৎপাদিত সামগ্ৰী আছিল। কিন্তু দেশ স্বাধীন হোৱাৰ পিছতে তেওঁ কাপোৰ উদ্যোগৰ বাবে জৰুৰী সকলো যন্ত্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে। অতি সোনকালেই দেশৰ এজন আগশাৰীৰ উদ্যোগপতিত পৰিণত হ'ল টি মানেকলাল। স্বাধীন ভাৰতৰ ইঞ্জিনিয়াৰিং খণ্ডত মানেকলাল হৈ পৰিল অপ্ৰতিদ্বন্দ্বী উদ্যোগপতি। ব্যৱসায়ী, সংবাদ মাধ্যম সকলোৱে তেওঁৰ ওপৰত নজৰ ৰাখিবলৈ আৰম্ভ কৰিলে। পোলেণ্ডৰ শ্বিপিং কোম্পানীৰ একমাত্ৰ ভাৰতীয় প্ৰতিনিধি হিচাপে নিযুক্ত হ'ল মানেকলাল। জাপানৰ টছিবা কোম্পানীৰ সৈতে মিলি আৰম্ভ কৰিলে প্লাষ্টিকৰ উৎপাদন। 1971 চনলৈ মানেকলালে নাইজেৰিয়া আৰু কানাডালৈও নিজৰ ব্যৱসায় বিস্তাৰ কৰিলে। পুঁজিবাদী জাৰ্মানীৰ পৰা ছ'চিয়েলিষ্ট পোলেণ্ডলৈ আৰু গুট নিৰপেক্ষ ছুইজাৰলেণ্ড, অষ্ট্ৰেলিয়াৰ সৈতেও মানেকলালৰ ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠিল। এই দ্ৰুত ব্যৱসায়িক বিস্তাৰ বিদেশৰ কোম্পানীৰ সহযোগিতাত সম্ভৱ হৈছিল একমাত্ৰ মানেকলালৰ প্ৰতিনিধি কুমাৰ নাৰায়ণৰ বাবে। কোন এইগৰাকী কুমাৰ নাৰায়ণ, যাৰ প্ৰভাৱ দেশে বিদেশে বিয়পি পৰিছে? কুমাৰ নাৰায়ণৰ কেৰিয়াৰ আৰম্ভ হৈছিল 1943 চনত নাগপুৰৰ ওচৰত সেনাবাহিনীৰ ডাক বিভাগৰ কৰ্মচাৰী হিচাপে। 1949 চনত তেওঁৰ সেই চাকৰিৰ অন্ত পৰে। ইয়াৰ পাছতে অন্য কামৰ সন্ধানত তেওঁ ৰাওনা হয় দিল্লী অভিমুখে। 1950ৰ দশকত ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ চাকৰিত তেওঁ নিয়োজিত হয়। সেই সময়তে চৰকাৰী চাকৰিয়ালসকলৰ সৈতে তেওঁৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিল। বিশেষকৈ কেৰাণী, ষ্টেনোগ্ৰাফাৰ আদিৰ সৈতে মধুৰ ব্যক্তিগত সম্পৰ্ক গঢ়ি তোলে কুমাৰ নাৰায়ণে। সেই সময়ত ষ্টেনোগ্ৰাফাৰসকল সকলো উচ্চপদস্থ চৰকাৰী বিষয়াৰ অবিচ্ছেদ্য সহযোগী আছিল, কিন্তু কাৰ্যালয়ত তেওঁলোকৰ নাছিল কোনো মৰ্যাদা। এই কথাটো ভালদৰে পৰ্যবেক্ষণ কৰিছিল কুমাৰ নাৰায়ণে। কেৰাণী, ষ্টেনোগ্ৰাফাৰ আদি আছিল চাকৰিয়ালৰ এটা সুকীয়া শ্ৰেণী, যাৰ হাতত চৰকাৰৰ সকলো গোপন তথ্য থাকে। তেওঁলোক কুমাৰ নাৰায়ণৰ বাবে অতি গুৰুত্বপূৰ্ণ মানুহ। 1958 চনত কুমাৰ নাৰায়ণে চৰকাৰী চাকৰি বাদ দি কৰ্পৰেট লবিষ্টৰ কাম কৰিবলৈ আৰম্ভ কৰে। তেতিয়াই HLM মানেকলালৰ প্ৰতিনিধি হিচাপে নিযুক্ত হয় নাৰায়ণ। তেওঁৰ নিযুক্তিৰ লগে লগে মানেকলালৰ ব্যৱসায় দেশে বিদেশে বিস্তাৰ হ'বলৈ আৰম্ভ কৰিলে। কিন্তু কি যাদু আছিল মানেকলালৰ হাতত? ভাৰত স্বাধীন হোৱাৰ পাছত এই দেশৰ বৈদেশিক কূটনৈতিক নীতি বিশ্বৰ সকলো দেশৰ বাবে গুৰুত্বপূৰ্ণ আছিল, আৰু এই সকলো গোপন তথ্য আছিল কুমাৰ নাৰায়ণৰ হাতত। কাৰণ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰতিটো চৰকাৰী বিভাগৰ ষ্টেনোগ্ৰাফাৰসকল আছিল নাৰায়ণৰ বন্ধু।
তেওঁলোকৰ পৰাই ধনৰ বিনিময়ত সকলো গোপন তথ্য সংগ্ৰহ কৰে কুমাৰ নাৰায়ণে। তাৰ পাছত সেই তথ্য বিভিন্ন দেশৰ চোৰাংচোৱা সংস্থাক যোগান ধৰে। তাৰ বিনিময়ত তেওঁ SLM মানেংলাৰৰ হৈ ব্যৱসায়িক সুবিধা আদায় কৰে। আনকি সকলোকে আচৰিত কৰি ছোভিয়েট ৰাছিয়াৰ সলনি ফ্ৰান্সে লাভ কৰিছিল ভাৰতক মিৰাজ বিমান আৰু মিলান মিছাইল যোগানৰ কেইবা বিলিয়ন ডলাৰৰ ঠিকা। এয়াও সম্ভৱ হৈছিল কুমাৰ নাৰায়ণৰ বাবে। তেওঁ নিবিদা প্ৰক্ৰিয়াৰ সকলো গোপন খবৰ দিছিল ভাৰতত কৰ্মৰত ফ্ৰান্সৰ এগৰাকী সেনা বিষয়াক। প্ৰায় 25 বছৰ ধৰি এইদৰে গোপন চৰকাৰী তথ্য ষ্টেনোগ্ৰাফাৰ, টাইপিষ্ট, কেৰাণী আদি এক বিশাল নেটৱৰ্কৰ জৰিয়তে আদায় কৰি আহিছিল কুমাৰ নাৰায়ণে। কোনেও ইয়াৰ ভূ পোৱা নাছিল। কিন্তু বিপদ আৰম্ভ হ'ল ভাৰতত জেৰক্স মেচিন অহাৰ পাছত। দিল্লীৰ খান মাৰ্কেটত থকা ৰোহিত হাউচত সুভাষ শৰ্মা নামৰ এজন মানুহে এখন জেৰক্সৰ দোকান আৰম্ভ কৰিছিল। তেওঁৰ দোকানলৈ সন্ধিয়া প্ৰায় এজন পুৰণি বন্ধু সুৰাপান কৰিবলৈ আহে। বন্ধুজন সুভাষ শৰ্মাৰ ঘৰতে ভাড়াতীয়া হিচাপে আছিল। নাম বেদ প্ৰকাশ, CBIৰ এজন সাধাৰণ বিষয়া। এদিন জেৰক্স দোকানত বহি সুৰাপান কৰি থাকোঁতে তেওঁ দেখিবলৈ পায় যে ইণ্টেলিজেঞ্চ ব্যুৰৰ গোপন নথি কিছুমান এজন মানুহে জেৰক্স কৰিবলৈ দিছে। 1984 চনৰ নৱেম্বৰ মাহৰ ঘটনা সেয়া। বেদ প্ৰকাশ আচৰিত হ'ল, কাৰণ ইণ্টেলিজেঞ্চ ব্যুৰৰ কোনো কাগজ কাৰ্যালয়ৰ বাহিৰলৈ আহিবলৈ দিয়া নহয়। বেদ প্ৰকাশে চকু ৰাখিবলৈ আৰম্ভ কৰিলে মানুহজনৰ ওপৰত। ওপৰৰ বিষয়ালৈ দৃষ্টিগোচৰ কৰিলে বিষয়টো। 24 ঘণ্টাই কুমাৰ নাৰায়ণৰ ওপৰত নজৰ ৰখা হ'ল। অৱশেষত 1985 চনৰ 17 জানুৱাৰীত কুমাৰ নাৰায়ণৰ ঘৰত তালাচী চলিল। তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল। সকলোকে আচৰিত কৰি তুলিলে এই গোচৰত পি গোপালন নামৰ ব্যক্তিগত সহায়ক এগৰাকী গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই। কাৰণ তেওঁ আছিল দেশৰ আটাইতকৈ শক্তিশালী আমোলা, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব পি আলেকজেণ্ডাৰৰ ব্যক্তিগত সচিব। ইমানেই বিশাল আৰু বিস্তৃত আছিল কুমাৰ নাৰায়ণৰ নেটৱৰ্ক। সেইদিনা সুৰাপান কৰি নাৰায়ণৰ সৈতে গোপন তথ্য বিনিময় কৰি আছিল পি গোপালনে। ইয়াৰ পাছত বহু চৰকাৰী বিভাগৰ বহু কৰ্মচাৰী একেটা গোচৰত গ্ৰেপ্তাৰ হয়, যিটো ভাৰতৰ ইতিহাসৰ আটাইতকৈ বৃহৎ চোৰাংচোৱা কেলেংকাৰী হিচাপে আজিও পৰিচিত। এই ঘটনাৱলীৰ বিস্তৃত কাহিনীৰে দ্য হিন্দু কাকতৰ সাংবাদিক কল্লোল ভট্টাচাৰ্যই লিখি উলিয়াইছে এ ছিংগুলাৰ স্পাই, দ্য আনটল্ড ষ্টৰী অৱ কুমাৰ নাৰায়ণ নামৰ গ্ৰন্থখন। ব্লুমবাৰী প্ৰকাশনে প্ৰকাশ কৰা এই গ্ৰন্থখনৰ মূল্য 499 টকা। ধন্যবাদ।